অসম চৰকাৰৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যিটো এপ্লাই প্ৰচেছ, সেই এপ্লাই প্ৰচেছটো আপোনালোকে মোবাইলত কেনেদৰে কৰিব সেইটো মই আজি ষ্টেপকৈ বুজাই যাম আপোনালোকক। আজি এই ভিডিঅ'টো ভালদৰে আপোনালোকে মন কৰিব, সেইটো ভালকৈ গম পাব আপোনালোকে। প্ৰথমতে আপোনালোকে গুগলত গৈ পেলাই DW বুলি চাৰ্চ কৰিব। তো এনেকুৱা এটা আহিব, তাৰপৰা ওপৰৰ ফাৰ্ষ্ট লিংকত গ'লেই এনেকুৱা অ'পেন হ'ব। তাৰপৰা ইয়াতে গৈ পেলাই যেতিয়া আমি এই অপশ্যনটো চাম ৰিক্ৰুটমেণ্ট বুলি, ৰিক্ৰুটমেণ্ট অপশ্যনটো ক্লিক কৰিব। এইটো ৰিক্ৰুটমেণ্ট অপশ্যন, তো ইয়াতে ক্লিক কৰিব। ৰিক্ৰুটমেণ্ট অপশ্যনত ক্লিক কৰিলে তাৰপৰা এনেকুৱা এটা পেজ এটা অ'পেন হ'ব আৰু একেবাৰে ওপৰত আপোনালোকে চাব ইয়াত দিয়া আছে এপ্লাই এগেইনষ্ট দ্য। তো তাতে আমি ক্লিক কৰিলে এনেকুৱা এটা পেজ এটা ক্লিয়াৰ অ'পেন হ'ব আৰু এই পেজটোত আমি যেতিয়া তলৰ ফালে যাম তো ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ, চ' তাত আমি ক্লিক কৰিব লাগিব। চ' ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ তাত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ অ'পেন হ'ব আৰু ইয়াতে যেতিয়া আমি অলপমান তলৰ ফালে চাম তেতিয়া ৰেজিষ্টাৰ অনলাইন বুলি ক'ম। তো যিহেতু আমাৰ ৰেজিষ্টাৰ নাই, ৰেজিষ্টাৰ কৰি আছোঁ। তো প্ৰচিড টু এপ্লাই। তো ইয়াতে আমাৰ এই পেজটোত যি অপশ্যন আহিব পষ্ট কেটেগৰী লোৱাৰ, আপুনি কি টেট হয়, আছাম টেট নে আণ্ডাৰ টেট নে চি টেট, সেইটো আপুনি ক্লিক কৰিব লাগিব। মোৰ ক্ষেত্ৰত যিহেতু আপোনাৰ আণ্ডাৰ টেট আছিলে, সেইটো আণ্ডাৰ টেট দিলে আপুনি স্পেচিফাই কৰিব লাগিব কি টেট হয়। তো মোৰ যিজন আপোনাৰ কেণ্ডিডেট আছিলে 62 টেট আছিলে, তো সেইটো মই পুট কৰিছিলোঁ। তো এইটো ক্লিক কৰাৰ পিছত মোৰ নেক্সট অপশ্যনটো আহিব, আপুনি কি টিচাৰ হয়, অলৰেডি কণ্টেক্সচুৱেল নাই ষ্টেটফুল, এইটো অপশ্যন। আমি এই অপশ্যনটো গৈ পেলাই যিহেতু তেওঁ কণ্টেক্সচুৱেল আছিলে, কণ্টেক্সচুৱেল চিলেক্ট কৰিলোঁ। এই পেজটো অ'পেন হ'ব। এই পেজটোত আপোনালোকে চাওক, প্ৰথমতে আপোনালোকৰ প্ৰথম নামটো, নেক্সট আপোনালোকৰ মিডল এণ্ড লাষ্ট নেম, তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ পুট কৰিব লাগিব, তাৰপিছত ইমেইল আইডি আৰু পাছৱৰ্ড। কিন্তু পাছৱৰ্ডত পাছৱৰ্ডটো আপোনালোকৰ আলফা নিউমেৰিক হ'ব লাগিব, 8টা লাইনৰ। তো 8টা আখৰৰ, তাতে আপোনালোকৰ আপাৰ কেছ থাকিব লাগিব, লৱাৰ কেছ থাকিব লাগিব আৰু নাম্বাৰ থাকিব লাগিব, মানে বৰফলা সৰুফলা আৰু নাম্বাৰ মিলাই টোটেল 8টা আখৰ হ'ব লাগিব। তো পাছৱৰ্ডটো আপোনালোকে চিলেক্ট কৰি লোৱাৰ পিছত তলত যিটো ছাবমিট বুটান আছিলে, সেই ছাবমিট বুটানটো ক্লিক কৰিব আৰু ছাবমিট বুটানটো যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে এনে ধৰণৰ এটা পেজ এটা অ'পেন কৰিব, য'ত নেকি আপোনালোকৰ ইমেইল আইডিটো, তো সেই ইমেইল আইডিত আপোনালোকৰ ইমেইল আইডি মানে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো পঠিয়াই দিব। তো এইখিনিতে আপোনালোকে কণ্টিনিউ কৰিব পাৰে বা আপোনালোকে লগ আউট অপশ্যন এটা পাব, লগ আউট অপশ্যনতো যাব পাৰে। তাৰপিছত আপোনালোকে আকৌ দৰে লগ ইন অপশ্যনত গৈ পেলাই পিছৰ কামখিনি কৰিব পাৰে। এইটো বাৰু মই আপোনালোকক নেক্সট ভিডিঅ'ত কৈ আছোঁ। তো আজিলৈ ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ পিছৰ এই কামখিনি কৰি উঠিব। ইয়াৰ পিছত যদি কিবা অসুবিধা হয় আপোনালোকে মোক কমেণ্ট কৰিব পাৰে, মই আপোনালোকক সেই বিষয়ে ভালকৈ জনাই দিম। ধন্যবাদ।